ক্ৰীড়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত কি উন্নয়ন হৈছে কাৰ্বি আংলঙত? আমি বৰ্তমান পশ্চিম কাৰ্বি আংলং জিলাত আছোঁ আৰু জিলাখনৰ দংকামকাম এই স্থানত আমি উপস্থিত আছোঁ। যিটো স্থানৰ পৰাই গৈ CEM তুলিৰাম ৰংহাকে প্ৰতিনিধিত্ব কৰিছে, পৰিষদখনক নেতৃত্ব দিছে, কাউন্সিলক নেতৃত্ব দিছে আৰু ইয়াৰ ক্ৰীড়া প্ৰতিভাসমূহক আগুৱাই নিবলৈ যি এক বৃহৎ পদক্ষেপ হাতত লৈছে সেয়া হ'ল মই য'ত থিয় হৈ আছোঁ এতিয়া এখন ষ্টেডিয়াম। এই ষ্টেডিয়ামত মই থিয় হৈ আছোঁ আৰু মোৰ পিছফালে আপোনালোকে নিশ্চয়কৈ দেখিবলৈ পাইছে যে এখন খেলপথাৰ, য'ত বহু ক্ৰীড়া প্ৰতিভাই ইয়াত ক্ৰীড়া চৰ্চা অব্যাহত ৰাখে। এতিয়াও হয়তো দুই এজন ল'ৰা ছোৱালী আহি দুই এজনকৈ ইয়াত উপস্থিত হৈছে। তেওঁলোকে ক্ৰীড়া চৰ্চা ইয়াত কৰিব। বিভিন্ন খেল ধেমালিও ইয়াত অনুষ্ঠিত হয়, বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু মোৰ সৈতে উপস্থিত আছে পশ্চিম কাৰ্বি আংলঙৰ এগৰাকী যুৱ নেতা আৰু তেখেতে সামাজিক আৰু বিভিন্ন সংগঠনৰ সৈতেও জড়িত। গতিকে তেখেতৰ সৈতে মই কিছু কথা পাতিম যে এই অঞ্চলটোত উন্নয়ন কিদৰে ত্বৰান্বিত হৈছে আৰু বিশেষকৈ আমি যিটো স্থানত উপস্থিত আছোঁ এই ষ্টেডিয়ামখন সন্দৰ্ভত তেখেতৰ পৰা কিছু কথা আমি জানিব বিচাৰিছোঁ। এই ষ্টেডিয়ামখন কেতিয়া নিৰ্মাণ হৈছে? ডেটটো মোক ক'ব নোৱাৰে, পাহৰি গৈছে, কিন্তু 4-5 বছৰমান হৈছে এইটো শেষ হোৱাটো ষ্টেডিয়ামটো। আগত এনেকুৱা নাছিলে, আগতো আমাৰ কষ্ট পাইছে ইয়াত ল'ৰা ছোৱালী খেলাৰ পৰা আৰম্ভ কৰা। এতিয়াতো এইটো ফিল্ড ষ্টেডিয়াম থকাৰ পিছত আমাৰ ইয়াত যুৱক যুৱতীবিলাক এতিয়া মানে উন্নতি হৈছে, ডেভেলপ হৈছে। ইয়াত ডাঙৰ ডাঙৰ খেল দিয়াও আমাৰ ল'ৰা ছোৱালীহঁতক মানে এডভান্টেজ পাইছোঁ। আৰু ইয়াত বেছিকৈতো ফুটবলহে হয়। আমাৰ ইয়াত দংকামকাম এইটো ফুটবলহে বেছিকৈ আমি ইয়াত ল'ৰা ছোৱালী ভাল পায় আৰু ক্ৰিকেটো হয়, ক্ৰিকেটৰ মিটিং, পাব্লিক মিটিং বেছিতো নাই। পাব্লিক মিটিং আগৰবাৰ আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহা মই ইয়াত ডাঙৰ মিটিং পাতিছিলোঁ। এতিয়া ডেভেলপমেণ্ট কথা যদি কয়, এইটোতো ডেভেলপমেণ্টটো হৈছে, চেঞ্জটো হৈছে আমাৰ ৱেষ্ট কাৰ্বি আংলং। আপোনাৰ বেক টু দ্য 10 yearsৰ বেকৰ যিটো পৰা যদি কম্পেয়াৰ কৰিলে চেঞ্জটো বহুত হৈছে। এতিয়া আমাৰ ৰাস্তাৰ কথা, ৰোড কমিউনিকেশ্যন কথা হওক, এতিয়া আছামালা এতিয়া আহি পাইছোঁ, ডাঙৰ ৰাস্তা আহি পাইছোঁ। এতিয়া আগতো আমি মেক্সিমাম আমি যিটো মাৰ্কেটিঙৰ পৰা আৰম্ভ কৰা, আমি চিকিৎসা মেডিকেলৰ পৰা আৰম্ভ কৰাটো আমি সজাইহে হয়। আমাৰ এই ডিষ্টেঞ্চত আমি 1.5 ঘণ্টা 1 ঘণ্টা লাগি যায়, কিন্তু এতিয়া আমাৰ ছাৰ ডক্টৰ তুলিৰাম ৰংহাং এই ৰাস্তা অনাৰ পৰা আমি এতিয়া 1.5 ঘণ্টা 1 ঘণ্টা জেগাতো 15 মিনিটহে আমি গৈ পাম। তো আমাৰ কাৰণে ভাল হৈছে। আৰু স্কুলত কথা যদি কওক, এতিয়া আগতো আমাৰ চেণ্ট্ৰেল স্কুলত নাছিলে ইয়াত আমাৰ ডংকাৱৰটো। এতিয়া চেণ্ট্ৰেল স্কুলৰ আপোনাৰ দেখি পাব কঠুপি জোৱা ৰোড, কলঙা ৰোড, এটা ইয়াত চেণ্ট্ৰেল স্কুল আছে। আৰু বেছি দিন হোৱা নাই, 1 week চামথিং হৈছে। তো আমাৰ গান্ধী কস্তুৰবা নেকি, এইটো ইনগ্ৰেট হৈছে আপোনাৰ লেংমেনছ হায়াৰ এডুকেশ্যন। আমাৰ ইয়াত ৰাংচিনা কলেজ আছে। ৰাংচিনা কলেজ আগত ৰাংচিনা কলেজ নহয়, আগৰ আমাৰ তাত যোৱা সময় তাত ইমানকৈ মানে তাত পঢ়া যিটো বিল্ডিং এটা ভাল নাছিলে। এতিয়াতো অলপ বহুত চেঞ্জ হৈছে, এতিয়া অসুবিধা নাই। আৰু প্ৰত্যেক গাঁৱত যদি যায় আপোনালোকে দেখি পাব, ৰাস্তা হওক কিবা ডেভেলপমেণ্ট কথাই হওক, আপোনালোকে দেখি পাব প্ৰত্যেক গাঁৱত প্ৰত্যেক ৰাস্তা ঠিক হৈছে। মেইনৰটো মানুহ এটাৰ মানে ৰাস্তা যদি ভাল হ'লে, মানে কাম কৰাৰ পৰা আৰম্ভ কৰক, যিকোনো কাম কৰিলে মানে ৰাস্তা ঠিক হ'ব লাগে। ৰাস্তাটো ভাল হৈছে এতিয়া। যাতায়াত ব্যৱস্থাটো যথেষ্ট উন্নত হৈছে পশ্চিম কাৰ্বি আংলং জিলাত। মোৰ সৈতে আৰু এজন দাদা আছে, আপুনি অকণমান এইফালে আহক। গতিকে আমি কথা পাতিলোঁ যে ষ্টেডিয়ামখনৰ কথা পাতিলোঁ। ষ্টেডিয়ামখন নিৰ্মাণ হোৱাৰ পিছত ইয়াত ক্ৰীড়া প্ৰতিভাৰ ক্ষেত্ৰত কি কি সুবিধা হৈছে। ইয়াত ডাঙৰ ডাঙৰ প্ৰতিযোগিতা, খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়, ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। ল'ৰা ছোৱালীয়ে, আমি কেমেৰাই ঢুকি পাইছে ইতিমধ্যে বহু কেইগৰাকী আহি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে এইদৰে তেওঁলোকৰ চৰ্চা অব্যাহত ৰাখিছে। হয়তো আৰু কিছু সময় পিছত আবেলিলৈ হয়তো ইয়াত আৰু সংখ্যা বাঢ়িব। গতিকে এইদৰে এটা সুন্দৰ এটা পৰিৱেশ গঢ়ি তোলা হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ এই দংকামকামত। আৰু দাদা, আপোনাক সুধিছোঁ, আৰু হাস্পতাল বা এনেকুৱা ধৰণৰ কি কি ইয়াত আৰু নিৰ্মাণ হৈছে, সুবিধা কি কি হৈছে? আমাৰ ইয়াত দংকামকামত হস্পিটেল আৰু স্কুল
আমাৰ ইয়াত প্ৰাইভেট স্কুল বৰ্তমান আগৰ দিনত পৰাতো এতিয়া প্ৰাইভেট স্কুল ৰেজিষ্ট্ৰেশ্যন কৰাটো কিমান 75% এনেকুৱা ৰেজিষ্ট্ৰেশ্যন কৰা হৈ গ'ল। এতিয়া সেইটো গভৰ্ণমেণ্ট স্কুল আৰু প্ৰাইভেট স্কুল পৰা মানে এতিয়া আকৌ ইয়াত ষ্টুডেণ্টৰ কাৰণে মানে বেছিকৈ মানে মাষ্টৰবিলাক দূৰৰ পৰা আহিছে, লেখা কিবা গ্ৰেজুৱেট সেইবিলাক আহি পেলাই মানে লেখা পঢ়া মানুহবিলাক এতিয়া ক'ব গ'লে 10 বছৰ পাছত নোপোৱা আগতে মানে মেট্ৰিক এক্সামটো পাছ হৈ যায়। সেইকাৰণে ইয়াত একটা ডেভেলপ হৈছে সৰু কিবা 2 বছৰ 3 বছৰ পাছত মাজতে মানে স্কুলটো পঠাই দিয়ে। এতিয়া আপোনাৰ মানে তুলিৰাম ৰংহাঙৰ নেতৃত্বত আগৰ যিটো ইয়াত প্ৰতিচ্ছবি আছিলে, আগৰ যিখন ছবি আছিলে যে উন্নয়ন হোৱা নাছিল, ডেভেলপমেণ্ট হোৱা নাছিল, এতিয়া সেই ডেভেলপমেণ্টটো হৈছে নে নাই? এতিয়া আমাৰ ডক্টৰ তুলিৰাম ৰংহাং CM অহাৰ পাছত আমি আগৰটো নক'ব, কিন্তু এতিয়া CM তুলিৰাম ৰংহাং অহাৰ পাছত আমাৰ ইয়াত ৱেষ্ট কাৰ্বি আংলঙত বহুত ডেভেলপ হৈছে। আমি যিটো ৰাইজৰ যিটো পাবলগীয়া আছে, যিটো লাগে সেইটো বস্তুটো আমি ৰাইজৰ পৰা কৈছে, ৰাইজৰ পৰা কোৱা মতে সিহঁতে স্কুল কিবা কিবি চব মানে ইয়াত কাৰ্বি আংলঙত মানে থ'বলৈ কাৰণে এই চেণ্ট্ৰেল কমিটিৰ লগতে কথা পাতি পেলাই আনি আছে। এতিয়া গভৰ্ণমেণ্ট চেণ্ট্ৰেল স্কুল, গাৰ্লছ হোষ্টেল, কিবা বইজ হোষ্টেল কাৰণেও আনিছে আৰু ইয়াত BEd কলেজো আনিব, ছায়েন্স কলেজো আনিব ইয়াতে। এইটো কথা হ'ল মানে আমাৰ ডক্টৰ তুলিৰাম ৰংহাং মানে গোটেই আলোচনাটো হৈছে। এইদৰে আমি দেখিছোঁ যে আমি শুনিছোঁ যে অকল এই ষ্টেডিয়ামখনেই নহয়, এই ষ্টেডিয়ামখনৰ পৰা ইয়াত ক্ৰীড়া পৰিৱেশ উন্নত হৈছে, ক্ৰীড়া চৰ্চাৰ পৰিৱেশ উন্নত হৈছে আৰু সমান্তৰালভাৱে আমাৰ আন এগৰাকী ব্যক্তিয়ে ইতিমধ্যে উল্লেখ কৰিলে যে অসম মালাৰ দৰে পথ নিৰ্মাণ হৈ আছে, যাৰ বাবে হোজাইলৈ দূৰত্ব যথেষ্ট হ্ৰাস পাইছে, যাতায়াত ব্যৱস্থা উন্নত হৈছে। অনুৰূপভাৱে স্বাস্থ্য খণ্ডতেই হওক বা উচ্চ শিক্ষাৰ বিভিন্ন প্ৰতিষ্ঠান BEd কলেজকে আদি কৰি এইবিলাকৰো ইয়াত গঢ়ি উঠাৰ পৰিৱেশ হৈছে বা তুলিৰাম ৰংহাঙৰ নেতৃত্বত পশ্চিম কাৰ্বি আংলং জিলাত উন্নয়নৰ এক ধাৰা আৰম্ভ হৈছে, উন্নয়ন হৈছে যথেষ্টখিনি আৰু সেই দৃশ্য স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ আমি ইয়ালৈ আহি উপস্থিত হৈছিলোঁ আৰু তাৰ প্ৰমাণ নিশ্চয়কৈ এই ষ্টেডিয়ামখন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।